গালাটীয়া পত্ৰ 1 অধ্যায়। মই পৌল, এজন পাচনি। এই পাচনি পদ কোনো মানুহৰ পৰা বা মানুহৰ দ্বাৰাই মই পোৱা নাই, কিন্তু যীশুখ্ৰীষ্ট আৰু পিতৃ ঈশ্বৰ, যিজনে যীশুক মৃত লোকৰ মাজৰ পৰা তুলিছিল, তেওঁলোকৰ দ্বাৰাই মই পাচনি নিযুক্ত হ'লোঁ। মই আৰু মোৰ সহৱৰ্তী যি সকলো ভাই আছে, আমাৰ সকলোৰে পৰা এই পত্ৰ গালাটীয়া মণ্ডলীবোৰৰ সমীপলৈ, আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশুখ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। যীশুৱে আমাৰ পাপসমূহৰ কাৰণে নিজকে উৎসৰ্গা কৰিলে, যাতে আমাৰ পিতৃ ঈশ্বৰৰ ইচ্ছা অনুসাৰে তেওঁ আমাক বৰ্তমান মন্দ সংসাৰৰ পৰা উদ্ধাৰ কৰিব পাৰে। এই পিতৃ ঈশ্বৰৰ মহিমা চিৰকাল হওক। আমেন। শুভবাৰ্তা এটাই, খ্ৰীষ্টৰ অনুগ্ৰহ যিজনে আপোনালোকক আমন্ত্ৰণ কৰিলে, আপোনালোক ইমান সোনকালে তেওঁৰ পৰা অন্যবিধ শুভবাৰ্তালৈ ঘূৰি গৈছে দেখি। শুভবাৰ্তা এটাই, খ্ৰীষ্টৰ অনুগ্ৰহ যিজনে আপোনালোকক আমন্ত্ৰণ কৰিলে, আপোনালোক ইমান সোনকালে তেওঁৰ পৰা অন্যবিধ শুভবাৰ্তালৈ ঘূৰি গৈছে দেখি মই আচৰিত মানিছোঁ। আচলতে কোনো অন্য শুভবাৰ্তা নাই, কিন্তু কিছুমান লোক আছে যিসকলে আপোনালোকক বিভ্ৰান্ত কৰে আৰু খ্ৰীষ্টৰ শুভবাৰ্তা বিকৃত কৰিবলৈ বিচাৰে। কিন্তু আমি আপোনালোকৰ আগত যি শুভবাৰ্তা প্ৰচাৰ কৰিলোঁ, তাৰ বাহিৰে আন শুভবাৰ্তা আমিয়েই হওক বা স্বৰ্গদূতেই হওক, কোনোৱে যদি আপোনালোকৰ আগত প্ৰচাৰ কৰে, তেনেহ'লে তেওঁ অভিশপ্ত হওক। আমি আগেয়ে যেনেকৈ কৰিছিলোঁ, এতিয়া মই পুনৰ কৈছোঁ, আপোনালোকে যি শুভবাৰ্তা গ্ৰহণ কৰিলে, তাৰ বাহিৰে আন শুভবাৰ্তা কোনোৱে যদি আপোনালোকৰ আগত প্ৰচাৰ কৰে, তেনেহ'লে তেওঁ অভিযুক্ত হওক। মই এতিয়া মানুহৰ নে ঈশ্বৰৰ প্ৰশংসা বিচাৰিছোঁ, অথবা মই মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ নেকি? মই যদি এতিয়াও মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰোঁ, তেনেহ'লে মই খ্ৰীষ্টৰ দাস নহওঁ। পৌলৰ পাচনিবাবৰ বিৱৰণ। ভাইসকল, মই আপোনালোকক জনাবলৈ বিচাৰোঁ যে মই যি শুভবাৰ্তা প্ৰচাৰ কৰিছোঁ, সেয়া কোনো মানুহৰ মত অনুসাৰে নহয়, কাৰণ মই মানুহৰ পৰা তাক পোৱা নাই আৰু মোক শিকোৱাও নাই, কিন্তু যীশুখ্ৰীষ্টই নিজেই এই বিষয়ে মোক আগত প্ৰকাশ কৰিলে। আপোনালোকেতো শুনিছে যে ইহুদী ধৰ্ম পালন কৰাৰ সময়ত মই কিভাৱে জীৱন যাপন কৰিছিলোঁ, কেনে নিৰ্মমভাৱে ঈশ্বৰৰ মণ্ডলীৰ ওপৰত অধিক পৰিমাণে ধাৰণা কৰি তাক ধ্বংস কৰিবলৈ চেষ্টা কৰিছিলোঁ। ইহুদী ধৰ্মৰ চৰ্চাত মোৰ সমসাময়িক আনসকলতকৈ মই অনেকবাৰ আগবাঢ়ি গৈছিলোঁ। পূৰ্বপুৰুষসকলৰ পৰম্পৰাগত ৰীতি নীতি পালনত মই যথেষ্ট উৎসাহী আছিলোঁ, কিন্তু ঈশ্বৰে মোক মাতৃ গৰ্ভৰে পৰা বাছি ল'লে আৰু তেওঁৰ অনুগ্ৰহেৰে মোক আমন্ত্ৰণ কৰিলে। মই যেন অনা ইহুদীসকলৰ আগত তেওঁৰ পুত্ৰৰ বিষয়ে শুভবাৰ্তা প্ৰচাৰ কৰোঁ। সেয়ে ঈশ্বৰে যেতিয়া নিজ পুত্ৰক মোৰ জীৱনত প্ৰকাশ কৰিবলৈ সন্তুষ্ট হৈছিল, তেতিয়া মই ক্ষণিকৰ বাবেও মাংস আৰু তেজেৰে সৈতে কোনো পৰামৰ্শ নকৰিলোঁ। এনেকৈ মোতকৈ আগে হোৱা পাচনিসকলক লগ পাবলৈ জেৰুচালেমলৈও নগ'লোঁ, কিন্তু মই আৰৱ দেশলৈ গৈছিলোঁ আৰু পাছত পুনৰ দমেস্কলৈ উলটি আহিলোঁ। ইয়াৰ 3 বছৰৰ পাছত মই কৈফাৰে সৈতে চিনা পৰিচয় হ'বলৈ জেৰুচালেমলৈ গ'লোঁ আৰু তেওঁৰ লগত 15 দিন থাকিলোঁ। তাত প্ৰভুৰ ভায়েক জাকৰৰ বাহিৰে আন কোনো পাচনি পোৱা লোকক মই দেখা নাপালোঁ। চাওক, ঈশ্বৰৰ দৃষ্টিত মই আপোনালোকৰ ওচৰত এই যি সকলো কথা লিখিছোঁ, সেইবোৰ মিছা নহয়। তাৰ পাছত মই ছিৰিয়া আৰু কিলিকিয়াৰ শাসনাধীন অঞ্চলবোৰলৈ গ'লোঁ। তেতিয়াও খ্ৰীষ্টত আশ্ৰয় লোৱা যিহুদীয়াৰ মণ্ডলীবোৰৰ সৈতে মোৰ ব্যক্তিগত সাক্ষাৎ পৰিচয় হোৱা নাছিল, কিন্তু তেওঁলোকে কেৱল শুনিবলৈ পাইছিল। যিজনে পূৰ্বতে আমাক ধাৰণা কৰিছিল, তেওঁ এতিয়া সেই বিশ্বাসৰ বাণী প্ৰচাৰ কৰিছে, যি তেওঁ পূৰ্বে ধ্বংস কৰিবলৈ বিচাৰিছিল, আৰু তেওঁলোকে মোৰ বাবে ঈশ্বৰৰ মহিমা কৰিবলৈ ধৰিলে। গালাটীয়া পত্ৰ 2 অধ্যায়। পাচনিসকলে পৌলক গ্ৰহণ কৰা। 14 বছৰ পাৰ হ'ল। মই বাৰ্ণবাৰ সৈতে জেৰুচালেমলৈ পুনৰ গৈছিলোঁ, লগত তীতকো লৈছিলোঁ। ঈশ্বৰৰ পৰা পোৱা প্ৰকাশিত আজ্ঞা অনুসাৰে মই তালৈ গৈছিলোঁ। যি শুভবাৰ্তা মই অনা ইহুদীসকলৰ মাজত প্ৰচাৰ কৰি থাকোঁ, তাকে তেওঁলোকৰ আগত ব্যাখ্যা কৰিলোঁ, কিন্তু সেই ঠাইৰ গণ্যমান্য নেতাসকলৰ ওচৰত মই সকলোবোৰ গোপনে ক'লোঁ। মই বিচাৰিছিলোঁ তেওঁলোকে যেন বুজিব পাৰে যে মই বৃথাই দৌৰি থকা নাই, বা বৃথাই দৌৰিলোঁ বুলি যেন নাভাবে। মোৰ সংগী তীতক গ্ৰীক মানুহ হোৱা সত্ত্বেও তেওঁক চুন্নত কৰিবলৈ বাধ্য নকৰিলোঁ। গুপ্তচৰৰ দৰে পঠোৱা কেইজনমান ভণ্ড খ্ৰীষ্টিয়ান ভাইৰ কাৰণে এনে হ'ল। খ্ৰীষ্ট যীশুৰ বিশ্বাসী হিচাপে আমাৰ যি স্বাধীনতা আছে, তাত দোষ উলিয়াবলৈ তেওঁলোক গোপনে সোমাইছিল, যাতে আমাক ইহুদী ৰীতি নীতিৰ দাস কৰিব পাৰে। কিন্তু শুভবাৰ্তাৰ সত্য যেন
আপোনালোকৰ লগত থাকে। এই এক মুহূৰ্তৰ কাৰণেও এই ভণ্ড বিচাৰী ভাইসকলৰ বশ্যতা স্বীকাৰ কৰি তেওঁলোকৰ বশৱৰ্তী নহ'লো। মণ্ডলীত যিসকল মান্যৱন্ত লোক খ্যাত, তেওঁলোকে হ'লে মোক একোকেই নজনালে। তেওঁলোক কি প্ৰকাৰৰ লোক আছিল তাতে মোৰ একো প্ৰয়োজন নাই। ঈশ্বৰে মানুহৰ সমাদৃশ বিষয়বোৰ গ্ৰহণ নকৰে। এই মান্যৱন্ত লোকসকলে দেখিলে যে ঈশ্বৰে মোক অচুন্নতসকলৰ ওচৰত শুভবাৰ্তাৰ প্ৰচাৰৰ দায়িত্ব দিছে, যেনেকৈ চুন্নত হোৱাসকলৰ ওচৰত শুভবাৰ্তাৰ প্ৰচাৰৰ দায়িত্ব পিতৰৰ ওপৰত দিছিল। কিয়নো চুন্নত হোৱাসকলৰ প্ৰতি যি ঈশ্বৰে পিতৰৰ হৈ পাচনি পদৰ কাৰ্য সাধন কৰিছে, তেওঁ অনা ইহুদীসকলৰ কাৰণে মোৰ হৈও একে পাচনি পদৰ কাৰ্য সাধন কৰিছে। যেতিয়া মান্য হিচাপে খ্যাত নেতা জাকুব কৈফা ৰাজুখনে বুজি পালে যে মই ঈশ্বৰৰ পৰা বিশেষ অনুগ্ৰহ পাইছোঁ, তেতিয়া মোক আৰু বাৰ্ণবাক কৰমণ্ডন কৰি তেওঁলোকৰ সহভাগিতাত গ্ৰহণ কৰিলে। তেওঁলোক ৰাজি হ'ল যে আমি অনা ইহুদীসকলৰ ওচৰলৈ যাম আৰু তেওঁলোক চুন্নত হোৱাসকলৰ ওচৰলৈ যাব। তেওঁলোকৰ কেৱল মাত্ৰ এটা অনুৰোধ আছিল যে আমি দৰিদ্ৰসকলৰ কথা মনত ৰাখোঁ। অৱশ্যে এই কাৰ্য কৰিবলৈ ময়ো যত্নৱান আছিলোঁ। পিতৰ আৰু পৌলৰ মতৰ অমিল। কৈফা যেতিয়া অন্তিখিয়ালৈ আহিল, তেতিয়া মই তেওঁৰ সন্মুখতে তেওঁৰ সাৱধান কৰিলোঁ, কাৰণ তেওঁ দুখ কৰিছিল। কিয়নো জাকুবৰ ওচৰৰ পৰা কেইজনমান ইহুদী লোক আহিছিল আৰু তেওঁলোক অহাৰ আগেয়ে কৈফাই আন ইহুদীসকলৰ সৈতে খোৱা বোৱা কৰি আছিল। কিন্তু যেতিয়া তেওঁলোক আহিল, তেতিয়া চুন্নত হোৱা লোকসকললৈ ভয় কৰি কৈফাই অনা ইহুদীসকলৰ সংগ এৰি নিজক পৃথকে ৰাখিছিল। অন্যান্য বিশ্বাসী ইহুদীসকলেও কৈফাৰ লগত এই কপট আচৰণত যোগ দিছিল। এনেকি বাৰ্ণবাও তেওঁলোকৰ কপটতাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। কিন্তু মই যেতিয়া দেখিলোঁ যে তেওঁলোক শুভবাৰ্তাৰ সত্যতা অনুসাৰে সৰল পথত চলা নাই, এতিয়া মই কৈফাক সকলোৰে সন্মুখত ক'লোঁ, আপুনি এজন ইহুদী হৈও যদি ইহুদীসকলৰ দৰে আচৰণ নকৰি অনা ইহুদীসকলৰ দৰে আচৰণ কৰে, তেনেহ'লে যিসকল অনা ইহুদী তেওঁলোকক ইহুদীসকলৰ দৰে জীৱন ধাৰণ কৰিবলৈ জোৰ কৰিছে কিয়? আমি জন্ম হওঁতে ইহুদী, অনা ইহুদী পাপী নহয়। তথাপি আমি জানো যে কোনেও বিধানৰ কৰ্মৰে নহয়, কিন্তু অকল যীশুখ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাইহে ধাৰ্মিক বুলি গণিত হয়। সেইকাৰণে আমিও যীশুখ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰিছোঁ, যেন আমিও বিধানৰ কৰ্মেৰে নহয়, কিন্তু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হওঁ। কিয়নো বিধানৰ কৰ্মৰ দ্বাৰাই কোনো মানুহেই ধাৰ্মিক বুলি গণিত নহ'ব। কিন্তু আমি ইহুদীসকলে খ্ৰীষ্টত ধাৰ্মিকৰূপে ঈশ্বৰৰ গ্ৰহণীয় হ'বলৈ গৈ যদি নিজে পাপী হৈ পৰোঁ, তেনেহ'লে তাৰ অৰ্থ এয়ে নেকি যে খ্ৰীষ্ট পাপৰ সেৱক? এতিয়াও নহয়। কিয়নো মই যিহকে ভাঙিলোঁ তাকে যদি মই আকৌ সাজোঁ, তেনেহ'লে মই নিজকে নিজে অপৰাধী বুলি প্ৰমাণ কৰোঁ। মইতো বিধানৰ দ্বাৰাই বিধানৰ উদ্দেশ্যে মৰিলোঁ, যেন ঈশ্বৰৰ উদ্দেশ্যে জীয়াই থাকিব পাৰোঁ। মই খ্ৰীষ্টৰ সৈতে ক্ৰুচত হত হ'লোঁ। মই জীয়াই আছোঁ বুলিলেও এয়াই এতিয়া মই নহয়, খ্ৰীষ্টহে মোৰ লগত জীয়াই আছে। মোৰ শৰীৰত যে জীৱন এতিয়া আছে, ঈশ্বৰৰ পুত্ৰত কৰা বিশ্বাসতহে মই সেই জীৱন যাপন কৰিছোঁ। তেওঁ মোক প্ৰেম কৰিলে আৰু মোৰ কাৰণে নিজকে সমৰ্পণ কৰিলে। ঈশ্বৰৰ এই অনুগ্ৰহ মই ব্যৰ্থ নকৰোঁ। কিয়নো বিধান পালনৰ দ্বাৰাই যদি ধাৰ্মিকতা হয়, তেনেহ'লে খ্ৰীষ্ট অকাৰণে মৰিল। গালাটীয়া পত্ৰ 3 অধ্যায়। বিশ্বাসৰ দ্বাৰাই পৰিত্ৰাণ পোৱা যায়। হে অবুজ গালাটীয়া লোক, তাৰ চকুৱে আপোনালোকক মুগ্ধ কৰি পেলাইছে। আপোনালোকৰ চকুৰ আগতে যীশুখ্ৰীষ্টৰ কোচত হত হোৱা বুলি জানো মই স্পষ্টভাৱে বৰ্ণনা কৰা নাছিলোঁ। মই কেৱল এই বিষয়ে আপোনালোকৰ পৰা জানিব বিচাৰোঁ যে আপোনালোকে কি বিধানৰ কাৰ্যৰ দ্বাৰাই আত্মা পালে নেকি, নে বাৰ্তা শুনি বিশ্বাস কৰাৰ দ্বাৰাই পালে? আপোনালোক ইমানেই অবুজ নে? আত্মাৰে আৰম্ভ কৰি এতিয়া মাংসিক আচৰণত কিয় সমাপ্ত কৰিবলৈ গৈ আছে? আপোনালোকে বৃথাই ইমান দুখভোগ কৰিলে, যদি বাস্তৱিকতে এই দুখভোগ অনৰ্থক হৈ থাকে। গতিকে কওকচোন, যিজনে আপোনালোকক আত্মা দান কৰে আৰু আপোনালোকৰ মাজত পৰাক্ৰম কাৰ্য সাধন কৰে, তেওঁ বিধানৰ কৰ্মৰ দ্বাৰাই কৰেনে, নে বাৰ্তা শুনি বিশ্বাসৰ দ্বাৰাই কৰে? যেনেকৈ আব্ৰাহামে ঈশ্বৰক বিশ্বাস কৰিছিল আৰু সেই বিশ্বাসে তেওঁৰ পক্ষে ধাৰ্মিকতাৰ স্বীকৃতি দিলে, তেনেদৰে আপোনালোকেও এই কথা জানক যে যিসকলে বিশ্বাস কৰে তেওঁলোকেই আব্ৰাহামৰ সন্তান। ধৰ্মশাস্ত্ৰত এই বিষয়ে পূৰ্বেই লিখা আছে যে ঈশ্বৰে অনা ইহুদীসকলক বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত কৰে। আব্ৰাহামৰ ওচৰত এই শুভবাৰ্তা আগেয়ে ঘোষণা কৰা হৈছিল, সকলো জাতিয়ে তোমাৰ মাধ্যমত আশীৰ্বাদ প্ৰাপ্ত হ'ব। সেয়েহে আব্ৰাহাম বিশ্বাসী হোৱাত যেনেকৈ আশীৰ্বাদ পাইছিল, তেনেকৈ বিশ্বাসী সকলো আব্ৰাহামে সৈতে আশীৰ্বাদ প্ৰাপ্ত হয়।
কিয়নো যিমান মানুহে বিধান শাস্ত্ৰৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে সেই সকলোৱেই পাপগ্ৰস্ত। কিয়নো শাস্ত্ৰত লিখা আছে, বিধানত যি সকলো লিখা আছে তাৰ সকলো কথা যিজনে পালন নকৰে তেওঁ পাপগ্ৰস্ত। এতিয়া এইটো স্পষ্ট যে বিধানৰ দ্বাৰা ঈশ্বৰৰ দৃষ্টিত কোনো ধাৰ্মিক বুলি গণিত নহয়, কাৰণ ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব। বিধানৰ লগত বিশ্বাসৰ সম্বন্ধ নাই, কিন্তু যিজনে বিধানৰ সকলো কথা পালন কৰে তেওঁ বিধানৰ মাজতে জীৱিত থাকিব। খ্ৰীষ্টই মূল্য দি বিধানৰ শাপৰ পৰা আমাক মুক্ত কৰিব, কাৰণ তেওঁ আমাৰ কাৰণে শাপস্বৰূপ হ'ল। কিয়নো লিখা আছে, যিজনক কাঠত পৰা হয় তেওঁ শাপগ্ৰস্ত। খ্ৰীষ্টই নিজৰ ওপৰত এই অভিশাপ লোৱাৰ এই উদ্দেশ্য আছিল যে যি আশীৰ্বাদ আব্ৰাহামে লাভ কৰিছিল সেই আশীৰ্বাদ খ্ৰীষ্ট যীশুৰ দ্বাৰাই অনা ইহুদীসকলেও যেন লাভ কৰিব পাৰে, আৰু বিশ্বাসৰ দ্বাৰাই যেন আমি প্ৰতিজ্ঞাযুক্ত আত্মা পাব পাৰোঁ। বিধান আৰু প্ৰতিজ্ঞা। ভাইসকল, মই এজন মানুহৰ দৰে কৈছোঁ। মানুহৰ মাজত এবাৰ যেতিয়া এখন নিয়ম পত্ৰ থিৰ কৰা হয়, সেই নিয়ম পত্ৰ কোনেও বাতিল কৰিব নোৱাৰে আৰু তাত একো যোগ দিবও নোৱাৰে। ঈশ্বৰে আব্ৰাহাম আৰু তেওঁৰ বংশলৈ প্ৰতিজ্ঞাবোৰ কৰিছিল। ইয়াত বহু বচনত বংশবোৰলৈ বুলি অনেকৰ বিষয়ে কোৱা নাই, কিন্তু কেৱল এজনকহে তোমাৰ বংশলৈ ক'লে, এই বংশ খ্ৰীষ্ট। এতিয়া মই ইয়াকে কওঁ, পূৰ্বতে ঈশ্বৰৰ দ্বাৰাই নিয়মৰ চুক্তি স্থিৰ কৰা হ'ল আৰু তাৰ 430 বছৰৰ পাছত বিধান আহিল, যাতে পূৰ্বৰ সেই নিয়মৰ চুক্তি প্ৰতিজ্ঞাৰ কৰাৰ দ্বাৰাই বাতিল হৈ নাযায়। উত্তৰাধিকাৰৰ যদি বিধান পালনৰ জৰিয়তে প্ৰাপ্ত হয়, তেনেহ'লে সেয়া পুনৰ প্ৰতিজ্ঞাৰ ওপৰত নিৰ্ভৰশীল হ'ব নোৱাৰে। কিন্তু ঈশ্বৰে বিনামূল্যে এই উত্তৰাধিকাৰ এক প্ৰতিজ্ঞাৰ দ্বাৰাই আব্ৰাহামক দান কৰিলে। তেনেহ'লে ঈশ্বৰে বিধান কিয় দিলে? বিধান লংঘন কৰাৰ দ্বাৰা অপৰাধ বুজিবলৈ বিধান দিয়া হৈছিল। যিজনৰ ওচৰত ঈশ্বৰে প্ৰতিজ্ঞা কৰিছিল আব্ৰাহামৰ সেই বংশ নহালৈকে তাতে বৰ্তি থাকিবলৈ বিধান দিয়া হৈছিল। স্বৰ্গৰ দূতসকলৰ যোগেদি এজন মধ্যস্থতাকাৰীৰ দ্বাৰাই এই বিধান নিৰূপিত কৰা হৈছিল। এতিয়া এজন মধ্যস্থতাকাৰীৰ উপস্থিতিয়ে ইয়াকে বুজায় যে তাত এজনতকৈ অধিক লোক আছে, কিন্তু ঈশ্বৰ হ'লে এজনহে। এনেহ'লে বিধান ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰৰ বিৰুদ্ধে নেকি? নিশ্চয় নহয়। যদি এনে এক বিধান থাকিলেহেঁতেন যিয়ে জীৱন দিব পাৰে, তেনেহ'লে ধাৰ্মিকতা অৱশ্যেই এই বিধান পালন কৰাৰ দ্বাৰাই হ'লহেঁতেন। কিন্তু শাস্ত্ৰই সকলোকে পাপৰ অধীনত ৰাখিল। সেইবাবে যীশুখ্ৰীষ্টক বিশ্বাস কৰাৰ দ্বাৰাই আমাক উদ্ধাৰ কৰিবলৈ ঈশ্বৰৰ সেই প্ৰতিজ্ঞা যেন যিসকলে বিশ্বাস কৰে তেওঁলোক এই প্ৰতিজ্ঞাৰ অধিকাৰী হয়। খ্ৰীষ্টত এই বিশ্বাস অহাৰ আগেয়ে যেতিয়ালৈকে ঈশ্বৰে আমাৰ ওচৰত বিশ্বাসৰ কথা প্ৰকাশ নকৰিলে আমি বিধানৰ অধীনত বন্দী আৰু ৰক্ষিত আছিলোঁ। এইদৰে খ্ৰীষ্ট নহালৈকে বিধান আমাৰ কঠোৰ অভিভাৱক হ'ল, যাতে বিশ্বাসৰ দ্বাৰাই আমি ধাৰ্মিক বুলি গণিত হ'ব পাৰোঁ। কিন্তু এতিয়া যিহেতু বিশ্বাস আমাৰ মাজত আহিল, আমি পুনৰ কঠোৰ অভিভাৱকৰ অধীন নহওঁ। কিয়নো খ্ৰীষ্ট যীশুত কৰা বিশ্বাসৰ দ্বাৰাই আপোনালোক সকলো ঈশ্বৰৰ সন্তান হৈছে। কাৰণ আপোনালোক যিসকলে খ্ৰীষ্টত বাপ্তিস্ম লৈছে তেওঁলোক সকলোৱে নিজক খ্ৰীষ্টৰে ঢাকিলে। এতিয়া খ্ৰীষ্ট যীশুত যিসকল আছে তেওঁলোকৰ মাজত ইহুদী কি গ্ৰীক, দাস কি স্বাধীনৰ কোনো পাৰ্থক্য নাই। পুৰুষ বা স্ত্ৰীৰ মাজত কোনো ভেদাভেদ নাই, কিয়নো খ্ৰীষ্ট যীশুত আপোনালোক সকলোৱে এক। আপোনালোক যদি খ্ৰীষ্টৰ হয় তেনেহ'লে আপোনালোক আব্ৰাহামৰ বংশও হৈছে, আৰু আব্ৰাহামৰ ওচৰত ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছিল আপোনালোক তাৰ উত্তৰাধিকাৰীও হৈছে। গালাটীয়া পত্ৰ 4 অধ্যায়। কিন্তু মই কওঁ, উত্তৰাধিকাৰী শিশু হৈ থকালৈকে সৰ্বোচ্চৰ গৰাকী হ'লেও যাতে তেওঁ আৰু দাসৰ মাজত একো প্ৰভেদ নাথাকে, কিন্তু পিতৃ নিৰূপিত সময়লৈকে তেওঁ ন্যায়, ৰক্ষক আৰু তত্ত্বাৱধায়কসকলৰ অধীনত থাকে। এনেকৈ আমি যেতিয়া শিশু অৱস্থাত আছিলোঁ আমিও তেনেকৈ জগতৰ মৌলিক বিধিৰ অধীনত বাস কৰিছিলোঁ। কিন্তু যেতিয়া কাল সম্পূৰ্ণ হ'ল তেতিয়া ঈশ্বৰে তেওঁৰ নিজ পুত্ৰক পঠাই দিলে, যিজন মহিলাৰ পৰা জন্ম পোৱা আৰু ব্যৱস্থা বিধানৰ অধীনত উৎপন্ন হোৱা। তেওঁ যাতে বিধানৰ অধীনত থকা সকলোকে মুক্ত কৰিব পাৰে, যাতে আমি সকলোৱে যেন তেওঁৰ সন্তানৰূপে স্বীকৃতি পাওঁ। কাৰণ আপোনালোক আটাইয়ে ঈশ্বৰৰ পুত্ৰ। ঈশ্বৰে তেওঁৰ পুত্ৰৰ আত্মা নিজৰ ওচৰৰ পৰা আমাৰ হৃদয়লৈ পঠাই দিলে। সেই আত্মাই আব্বা, পিতৃ এইবুলি মাতে। সেইকাৰণে আপুনি পুনৰ আগৰ দৰে দাস নহয়, কিন্তু পুত্ৰ হৈছে। যিহেতু পুত্ৰ হৈছে সেয়েহে ঈশ্বৰৰ দ্বাৰাই উত্তৰাধিকাৰীও হৈছে। ঈশ্বৰৰ অনুগ্ৰহত থিৰে থাকিবলৈ নিবেদন। পূৰ্বতে আপোনালোকে যেতিয়া ঈশ্বৰক জনা নাছিল তেতিয়া যিবোৰ
স্বাভাৱিকৰূপে ঈশ্বৰৰ নহয় সেইবোৰৰ সেৱা কৰ্ম কৰিছিল। কিন্তু এতিয়া আপোনালোকে ঈশ্বৰৰ পৰিচয় পালে আৰু উপৰি ঈশ্বৰৰ দ্বাৰাই পৰিচিত হ'ল। এনে স্থলত কেনেকৈ পুনৰ সেই দুৰ্বল আৰু দিনহীন প্ৰাথমিক বিধিলৈ উলটি যাব? কেনেকৈ পুনৰ সেই বিধিবোৰৰ সেৱা কৰ্ম কৰিব পাৰিব? আপোনালোকে বিশেষ বিশেষ দিন, মাহ, ঋতু আৰু বছৰ এইবোৰ পালন কৰি আহিছে। আপোনালোকৰ কাৰণে মোৰ এই ভয় হয়, জানোচা মই যি পৰিশ্ৰম কৰিলোঁ সেয়া কিজানিবা কেনেবাকৈ ব্যৰ্থ হয়। সেই ভাইসকল, বিনয় কৰি কৈছোঁ, আপোনালোক মোৰ নিচিনা হওক, কিয়নো ময়ো আপোনালোকৰ নিচিনা হৈছোঁ। আপোনালোকে মোৰ একো অন্যায় কৰা নাছিল। মোৰ শৰীৰৰ দুৰ্বলতাৰ কাৰণে মই যে প্ৰথমবাৰ আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিছিলোঁ সেই বিষয়ে আপোনালোকে জানে। মোৰ মাংসত আপোনালোকৰ যি পৰীক্ষা হৈছিল সেই বিষয়ত আপোনালোকে সেৱক জ্ঞান আৰু ঘৃণাবোধ কৰা নাছিল, বৰং ঈশ্বৰৰ এজন দূত এনেকি খ্ৰীষ্ট যীশুৰ নিচিনাকৈ মোক গ্ৰহণ কৰিছিল। এতিয়া আপোনালোকৰ সেই আনন্দ ক'ত? কিয়নো আপোনালোকৰ পক্ষে মই সাক্ষ্য দিছোঁ যে সাধ্য হোৱা হ'লে আপোনালোকে নিজ নিজ চকুকো কাঢ়ি মোক দিলেহেঁতেন। এতিয়া আপোনালোকক সত্য কথা কোৱাত মই আপোনালোকৰ ওচৰত শত্ৰু হ'লোনে? এই লোকসকল আপোনালোকৰ প্ৰতি আগ্ৰহী, কিন্তু কোনো ভাল উদ্দেশ্যৰ বাবে আগ্ৰহী নহয়। তেওঁলোক আপোনালোকক মোৰ কাষৰ পৰা আঁতৰাই আনিবলৈ বিচাৰে, যাতে আপোনালোকে তেওঁলোকৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে। অৱশ্যে আগ্ৰহ দেখুওৱা ভাল, যদিহে সৎ উদ্দেশ্যৰে তাক কৰা হয়। অকল মই আপোনালোকৰ তাত উপস্থিত থাকোঁতে যে ভাল, এনে নহয়, কিন্তু সকলো সময়তে থকা ভাল। হে মোৰ প্ৰিয় সন্তানসকল, আপোনালোকৰ কাৰণে পুনৰ এবাৰ প্ৰসৱ যন্ত্ৰণা ভোগ কৰিছোঁ। যেতিয়ালৈকে আপোনালোকৰ খ্ৰীষ্টৰ আকাৰ উৎপন্ন নহয় তেতিয়ালৈকে ভোগ কৰি আছোঁ। এতিয়া আপোনালোকৰ ওচৰত যাবৰ বাবে মোৰ মন গৈ আছে, আৰু তাত বেলেগভাৱে এই সকলো কথা আপোনালোকৰ আগত আলোচনা কৰিব পাৰিলোঁ হয়। আপোনালোকৰ বাবে মই বিবুদ্ধিত পৰি আছোঁ। সেই বিধান শাস্ত্ৰৰ অধীন হ'ব খোজাসকল, মোক কওকচোন, আপোনালোকৰ মাজৰ কোনে বিধানৰ কথা শুনিবলৈ নিবিচাৰে? কিয়নো লিখা আছে যে আব্ৰাহামৰ দুজন পুত্ৰ আছিল, বেটীৰ গৰ্ভত উপজা এজন, স্বাধীনজনীৰ গৰ্ভত উপজা এজন। কিন্তু বেটীৰ যিজন সি মাংস অনুসাৰে জন্মিছিল, কিন্তু স্বাধীনজনীৰ যিজন সেইজন প্ৰতিজ্ঞাৰ গুণেহে জন্মিছিল। এইবোৰ কথা এটা আন প্ৰকাৰ ভাৱাৰ্থ আছে, কিয়নো এই দুজনীয়ে দুবিধ বিধান হৈছে। এক নিয়ম চিনয় পৰ্বতৰ পৰা দাহতৰূপ অৱস্থাত প্ৰসৱ কৰোঁতা, সেয়ে হৈছে হাগাৰ, কিয়নো আৰৱ দেশত হাগাৰ শব্দৰ অৰ্থ চিনয় পৰ্বত আৰু বৰ্তমানে থকা জেৰুচালেমকো বুজায়, কিয়নো তাই নিজ সন্তানৰ সৈতে বন্দী অৱস্থাত আছিল। কিন্তু ঊৰ্ধ্বলোকত থকা জেৰুচালেম স্বাধীন, তেওঁ হৈছে আমাৰ মাতৃ, কিয়নো লিখা আছে, এই প্ৰসৱ নকৰা বেয়ণ্ড আনন্দ কৰা, তোমালোকৰ মাজৰ যি গৰাকীয়ে সন্তান প্ৰসৱ কৰা নাই বৰ মাতেৰে উল্লাস আৰু হৰ্ষনাদ কৰা, কিয়নো গিৰিয়েক থকা জনীতকৈ অনাথিনীজনীৰ সন্তান অধিক হ'ব। এতিয়াহে ভাইসকল, ইছাহাকৰ দৰে আমিও প্ৰতিজ্ঞাৰ সন্তান হৈছোঁ। কিন্তু তেতিয়া যেনেকৈ মাংস অনুসাৰে জন্ম পোৱাজনে আত্মা অনুসাৰে জন্ম পোৱাজনক ধাৰণা কৰিছিল, তেনেকৈ এতিয়াও হৈছে। কিন্তু শাস্ত্ৰই কি কয়? বেটী আৰু তাইৰ পুতেকক খেদি দিয়া, কিয়নো স্বাধীনজনীৰ পুতেকৰ সৈতে বেটীৰ পুতেকে উত্তৰাধিকাৰী নাপাব। এতেকে সেই ভাইসকল, আমি বেটীৰ সন্তান নহওঁ, সেই স্বাধীন গৰাকীৰহে সন্তান হওঁ। গালাটীয়া পত্ৰ 5 অধ্যায়। খ্ৰীষ্টে আমাক স্বাধীন কৰিছে যাতে আমি স্বাধীনভাৱে থাকিব পাৰোঁ। এতেকে সুস্থিৰ হওক, পুনৰ দাসত্বৰ ফান্দত নপৰিব। চাওক, মই পৌলে আপোনালোকক কি কৈছোঁ, যদি আপোনালোকে সুন্নত কৰা যোগেদি পুনৰ বিধিবোৰলৈ ঘূৰি যায়, তেনেহ'লে খ্ৰীষ্টত আপোনালোকৰ একো লাভ নহ'ব। পুনৰ মই সকলো মানুহক সাক্ষ্য দি কওঁ যে আপোনালোকে যদি সুন্নত হ'বলৈ বিচাৰি আছে, তেতিয়াহ'লে প্ৰতিজনে বিধান পালন কৰিব লাগিব। পূৰ্বতে আপোনালোক খ্ৰীষ্টৰ পৰা বিচ্ছিন্ন হৈ আছিল। আপোনালোক সকলোৱে বিধানৰ দ্বাৰাই বিচাৰত গ্ৰহণীয় হোৱাটো বিচাৰিছিল। এইদৰে আপোনালোক অনুগ্ৰহৰ পৰা খহি পৰিছিল, কিয়নো আমি আত্মাৰ যোগেদি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিকতাৰ আশা লৈ বাট চাই আছোঁ। কিয়নো খ্ৰীষ্ট যীশুত সুন্নত আৰু অসুন্নতৰ একো পাৰ্থক্যতা নাই, কিন্তু ইয়াৰ পৰিৱৰ্তে প্ৰেমৰ যোগেদি একমাত্ৰ বিশ্বাসে কাৰ্য সাধন কৰে। আপোনালোকে ভালদৰে দৌৰিছিল, পাছত কোনে আপোনালোকক সত্যক নামানিবলৈ বাধ্য জন্মালে? যিজনে আপোনালোকক প্ৰৰোচনা কৰিছে সেইজন আপোনালোকক আহ্বান কৰাজনৰ পৰা অহা নহয়। অলপ খমিৰে সনা পিঠাগুৰি আটাইখিনিকে ওলায়। আপোনালোকে যে আন কোনো বিষয় নাভাবে, এই বিষয়ে প্ৰভুত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। কিন্তু যিজনে আপোনালোকক অস্থিৰ কৰে সেইজনে নিজ দণ্ড ভোগ কৰিব, তেওঁ যিকোনোৱেও নহওক। সেই ভাইসকল,
মই যদি সুন্নত হোৱা বিধান ৰাজহুৱাভাৱে প্ৰচাৰ কৰোঁ, তেনেহ'লে মই কিয় এতিয়াও নিৰ্যাতন ভোগ কৰি আছোঁ? কিন্তু সুন্নতৰ প্ৰয়োজন সমানে যদি এতিয়াও কওঁ, তেতিয়াহ'লে ক্ৰুচৰ বিঘিনি লুপ্ত হ'লহেঁতেন। যিসকলে আপোনালোকক ভুল ধাৰণা দি আছে, তেওঁলোকে নিজে আগুৱাই যাওক আৰু নিজে নিজৰ অন্ধকোষো ছেদন কৰক। সেই ভাইসকল, আপোনালোক স্বাধীনতাৰ বাবেহে আমন্ত্ৰিত হওক। আপোনালোকৰ এই স্বাধীনতা কেৱল মাংসৰ অভিলাষ পূৰণ কৰিবৰ কাৰণে নহওক, কিন্তু প্ৰেমৰ যোগেদি এজনে আনজনৰ সেৱা কৰ্ম কৰক। কিয়নো সকলো বিধান সিদ্ধ হৈ এটা আজ্ঞাতে স্থিৰ আছে, সেইটো হ'ল তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা। কিন্তু আপোনালোকে যদি পৰস্পৰৰ মাজত খোৱা কোমোৰা কৰি থাকে, তেনেহ'লে সাৱধান হ'ব, যাতে আপোনালোকে এইদৰে ইজনে সিজনৰ অনিষ্ট সাধন নকৰে। আত্মাৰ বশত থিৰে থাকিবলৈ উদগনি। কিন্তু মই কওঁ, আপোনালোকে আত্মাৰে চলক, যাতে কোনোমতে আপোনালোকে মাংসৰ অভিলাষবোৰ নকৰিব। কিয়নো মাংসই আত্মাৰ বিৰুদ্ধে আৰু আত্মাই মাংসৰ বিৰুদ্ধে অভিলাষ কৰে। কাৰণ আপোনালোকে যি কৰিবলৈ ইচ্ছা কৰে, তাক যেন আপোনালোকে নকৰে, তাৰ কাৰণে এই দুয়ো পৰস্পৰ বিৰোধী। কিন্তু আপোনালোকে যদি আত্মাৰ দ্বাৰাই চলিত হয়, তেনেহ'লে আপোনালোক বিধানৰ অধীন নহয়। এতিয়া মাংসৰ কাৰ্যবোৰ দৃশ্যমান, এই ব্যভিচাৰ, অহুচি কাৰ্য, লম্পট আচৰণ, মূৰ্তি পূজা, মায়া কৰ্ম, নানাবিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, খংৰাগ, বিৰোধ বিভেদ, নানা মত, অসূয়া, মত্ততা, হিংসুক, মতলীয়া হৈ হাই কাজিয়া কৰা আৰু এইবোৰৰ নিচিনা আন আন অপৰাধ কৰ্ম। এই সকলো বিষয়ৰ ওপৰত মই যেনেকৈ পূৰ্বতে আপোনালোকক সাৱধান কৰি কৈছিলোঁ, তেনেকৈ এতিয়াও কৈছোঁ। যিসকলে এনে আচৰণ কৰে, তেওঁলোকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব। কিন্তু আত্মাৰ ফল হ'ল প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, দয়া, মংগলভাৱ, বিশ্বাস, মৃদুভাৱ, ইন্দ্ৰিয় দমন। এইবোৰৰ বিৰুদ্ধে কোনো বিধান নাই। আৰু যিসকল খ্ৰীষ্ট যীশুৰ, তেওঁলোকে মাংসিক অভিলাষেৰে সৈতে কুভাৱনা আৰু আসক্তিক উচ্চত দিলে। আমি যদি আত্মাৰে জীয়াই থাকোঁ, তেনেহ'লে আত্মাৰে চলো হওক। সেয়েহে আমি ইজনে সিজনৰ খং তুলি আৰু ইজনে সিজনৰ হিংসা কৰি অনৰ্থক অহংকাৰ নকৰোঁ হওক। গালাটীয়া পত্ৰ 6 অধ্যায়। হে ভাইসকল, কোনো মানুহ যদি কোনো অপৰাধত পৰে, তেনেহ'লে আত্মিক যি আপোনালোকে মৃদুশীল আত্মাৰে তেনেকুৱাজনক পুনৰ সুস্থ কৰক। কিন্তু পাছত নিজে নিজৰ পৰীক্ষাত নপৰিবৰ বাবে আপুনিও সাৱধান হ'ব। আপোনালোকে ইজনে সিজনৰ ভাৰ কঢ়িয়াওক আৰু খ্ৰীষ্টীয় বিধান সম্পূৰ্ণকৈ পালন কৰক। কিয়নো কোনোৱে একো নহৈও যদি নিজকে বৰ মানে, তেনেহ'লে তেওঁ নিজকে প্ৰতাৰণা কৰে। প্ৰতিজনে নিজ কৰ্ম বিবেচনা কৰক, আৰু তেতিয়া তেওঁ অন্যৰ তুলনাত নহয়, কিন্তু নিজৰ বিষয়তহে গৌৰৱ কৰাৰ কাৰণ পাব। কিয়নো প্ৰতিজনে নিজে নিজৰ ভাৰ বব। যিজনে বাক্যৰ শিক্ষা পায়, তেওঁ শিক্ষকৰ সৈতে সকলো ভাল বস্তুৰ ভাগ দিয়ক। আপোনালোক ভ্ৰান্ত নহ'ব, ঈশ্বৰক প্ৰতাৰণা নকৰিব। কিয়নো মানুহে যিহকে ৰুৱে তাকেহে দাব। কাৰণ যিজনে নিজৰ মাংসৰ উদ্দেশ্যে ৰুৱে, তেওঁ মাংসৰ পৰা অক্ষয়ৰূপ শস্য দাব। কিন্তু যিজনে আত্মাৰ উদ্দেশ্যে ৰুৱে, তেওঁ আত্মাৰ পৰা অনন্ত জীৱন ৰূপ শস্য দাব। আমি ভাল কৰ্ম কৰি কৰি যেন ক্লান্ত নহওঁ, কিয়নো আমি ক্লান্ত নহ'লে উচিত সময়ত দাবলৈ পাম। এই হেতুকে আহক, সুযোগ পালে সকলোৰে বাবে, বিশেষকৈ পৰিয়াল স্বৰূপে বিশ্বাস কৰা লোকসকলৰ বাবে উত্তম কৰ্ম কৰোঁ। চাওক, মই নিজ হাতেৰে কিমান দীঘলীয়া চিঠি আপোনালোকলৈ লিখিলোঁ। যিসকলকে মানসিক ৰূপে ভাল প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰে, সেইসকলেহে আপোনালোকক সুন্নত হ'বলৈ বাধ্য কৰায়। কিন্তু তেওঁলোকে খ্ৰীষ্টীয় ক্ৰুচৰ অৰ্থে তাৰণা নাপাবৰ কাৰণেহে ইয়াকে কৰে। কিয়নো সুন্নত হোৱাসকলে নিজেও বিধান পালন নকৰে। আপোনালোকৰ মাংসত তেওঁলোকে যেন গৌৰৱ কৰিব পাৰে, এই কাৰণে আপোনালোক সুন্নত হোৱাটো তেওঁলোকে ইচ্ছা কৰে। কিন্তু আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ ক্ৰুচৰ বাহিৰে আন কোনো কথাত গৌৰৱ কৰা মোৰ পৰা নহওঁ। তেওঁৰ দ্বাৰাই জগতখন মোৰ বাবে আৰু মই জগতখনৰ বাবে ক্ৰুচত হত হ'লোঁ। কিয়নো সুন্নতো একো নহয়, অসুন্নতো একো নহয়, কিন্তু নতুন সৃষ্টিহে গুৰুত্বপূৰ্ণ। যিমান মানুহ এই সূত্ৰ অনুসাৰে চলিব, তেওঁলোকৰ ওপৰত শান্তি আৰু দয়া থাকক, আৰু ইজৰাইলৰ ঈশ্বৰৰ ওপৰতো থাকক। এতিয়াৰ পৰা কোনেও মোক অসুবিধা নিদিয়ক, কিয়নো মই নিজ শৰীৰত যীশুৰ নানা চিন লৈ কৰি আছোঁ। ভাইসকল, আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ আত্মাৰ লগত থাকক। আমেন।